Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube channel তুলে আপোনালোকক স্বাগতম জনাইছো। আৰু আজি এটা নতুন ভিডিও আপোনালোকক আগবঢ়াব বিচাৰিছো। ভিডিওটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ আমাৰ অসমৰ যিসকল মহিলা এছএছজি গোটৰ মহিলা আছে তেওঁলোকৰ বাবে আজি ভিডিওটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব। কাৰণ বৰ্তমান আমাৰ হাতত অসম চৰকাৰে ৱেবছাইটৰ যোগে এৰি দিছে যে এছএছজি লিষ্ট অফ আসাম 2024 চেক ব্লক ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট তাৰপিছত প্ৰথম ডিষ্ট্ৰিক্ট তাৰপিছত ব্লক ৱাইজ যিসকল লিষ্ট আহিছে এছএছজি গোটৰ আৰু আহিছে লাখপতি বাইদেউ স্কিম 2024 যেটো আপোনালোকৰ লিষ্ট হয় যেটো 35,000 পেমেন্ট আপোনালোকক দিয়াৰ কথা আছিল হেতু যিখন লিষ্ট আহিছে সেই লিষ্টখনৰ আপোনালোকক অনলাইন যোগে দিছে তাত যিসকলৰ নাম আছে তেওঁলোকে 35,000 रुपीस তো প্ৰথমতে পাব মানে সেলফ হেল্প গোটৰ হ'ব লাগিব আৰু এছএছজি গোটৰ হ'ব লাগিব মই গোটেইখিনি কথা আপোনালোকক ভিডিও যোগে জনাই যাম আৰু স্টেপ বাই স্টেপ দেখাই দিম যে কেনেকৈ পিডিএফ টো আপোনালোকে চেক কৰিব লাগিব বা কেনেকৈ পিডিএফ টোৰ যোগে আপোনালোকে আপোনালোকৰ নিজৰ নাম আছে নাই চাব পাৰিব আৰু সকলোখিনি কথা মই আপোনালোকক দেখাই যাম। তো গাইস ভিডিওটো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই এই ভিডিওখিনি সকলোতকৈ আগত পায়। আৰু আপোনালোকক এটা কথা মই কওঁ যে বৰ্তমানেও ভিডিওটো আৰম্ভ কৰাৰ আগতে মই কৈ লৈছো যে বৰ্তমানেও যিসকল লোকে লোক নহয় একচুয়ালি যিসকল মহিলাই এছএছজি গোটত এতিয়াও ভৰ্তি হোৱা নাই তেওঁলোকৰ বাবে অনলাইন ৰেজিষ্ট্ৰেচন ফৰ্ম আহি আছে গতিকে আজিকালি প্ৰতিটো বস্তু অনলাইনেই হয় অনলাইন এছএছজিত কেনে ধৰণে তেওঁলোক হুমাব পাৰিব হেতু বিষয়ে মই আপোনালোকক জনাই দিম। তো তেওঁলোকে যদি অনলাইন কৰিব বিচাৰে তেনেহলে নিজৰ নিজৰ মোবাইলৰ যোগেদিয়ে তেওঁলোকে অনলাইন কৰিব পাৰিব আৰু সেই প্ৰসেসটো মই আপোনালোকক স্টেপ বাই স্টেপ দেখাই দিম আৰু মই লিংকখিনি ডেসক্ৰিপচন বৰ্ডত দি দিম তাতে ক্লিক কৰি আপোনালোকে সেই পেজটো পাব পাৰিব আৰু যিসকল মহিলাই এছএছজি গোটত হুমালে কিন্তু লাখপতি বাইদেউত এপ্লাই কৰা নাই তেলগে তেওঁলোকৰ বাবে অফিচিয়েল ৱেবছাইট ওপেন কৰি দিছে মই ভিডিওত সকলোখিনি কথা আপোনালোকক দেখাই যাম গতিকে ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব আৰু তাতে আপোনালোকে সকলোখিনি কথা গম পাব তেওঁলোকে যিসকলে বৰ্তমান এছএছজি গোটত হুমালে আৰু লাখপতি বাইদেউত তেওঁলোকে এপ্লাই কৰা নাই তেওঁলোকে লাখপতি বাইদেউ আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব আৰু লাখপতি বাইদেউ অনলাইন প্ৰক্ৰিয়া হ'ব এতিয়া অফলাইন প্ৰক্ৰিয়া নহয় মই আপোনালোকক স্টেপ বাই স্টেপ সকলোখিনি দেখাই যাম কাৰণ আগতে যেহেতু সম্পূৰ্ণ অফলাইন আছিল ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিল এতিয়া তেনেকুৱা নহয় এতিয়া অনলাইনতে হ'ব সকলোখিনি কথা। তো গাইস ভিডিওটো আমি আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈছো যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু আপোনালোকে লাইক শেয়াৰ কৰিলে মোৰ নতুন নতুন ভিডিও বনাবলৈ আৰু উৎসাহ পাম আপোনালোকৰ পৰা। তো গাইস আহক আমি ভিডিওটো আজি আৰম্ভ কৰো। তো বন্ধুসকল আহক আজি আমি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই এই ভিডিওখিনি সকলোতকৈ আগত পায় আৰু ভিডিওটো যদি ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো গাইস ইয়াতে সব মই আপোনালোকক দেখাই গৈছো মই আপোনালোকক এইটো পেজ দেখাইছো ইয়াতে প্ৰথমে লিখা আছে কি লিখিছে না যে এছএছজি লিষ্ট আসাম 2024 চেক ডিস্ট্রিক্ট ব্লক ওয়াইজ লিষ্ট পিডিএফ ডাউনলোড। তো আপোনালোকৰ যিখন এছএছজি লিষ্ট হয় 2024 এখন ডিস্ট্রিক্ট ওয়াইজ আৰু ব্লক ওয়াইজ আপোনালোকলৈ এৰি দিছে অনলাইন যোগে আৰু ইয়াতে পিডিএফ টো ডাউনলোড কৰি আপোনালোকৰ নিজৰ নিজৰ নামখিনি বা নিজৰ নিজৰ এছএছজি আন্ডাৰত যিখিনি নাম আছে এই নামখিনি আছে নাই আপোনালোকে সম্পূৰ্ণৰূপে চেক কৰিব পাৰিব। তাৰ আগতীয়াকে মই এই পেজটোলৈ যোৱাৰ আগতীয়াকে মই স্ক্ৰল ডাউন কৰি আপোনালোকক গোটেইখিনি বস্তু দেখাই দিম এইখিনি কথা মই আপোনালোকক এটা নোটিস আপোনালোকলৈ আপোনালোকক দেখাব বিচাৰিছো এই নোটিসটো খুব মনোযোগেৰে চাব আপোনালোকে মই নোটিসটো আপোনালোকক দেখাইছো ইয়াতে সং এটো এটা নোটিস হয় আৰু এই নোটিসটো আপোনালোকক দিছে যে এছএছজি লিষ্ট আসাম আবেদনকাৰীয়ে nilm.gov.in ত অনলাইন যোগে চাব পাৰিব। তো আপোনালোকে নিশ্চয় দেখিছে এই তালিকাৰ দৰ্শকে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানত আবেদন কৰিলে অনলাইনত প্ৰৱেশ কৰিব পাৰিব। সকলো তথ্য অফিচিয়েল ৱেবছাইটত দিয়া হৈছে য'ত হিতাধিকাৰীয়ে অনলাইন এছএছজি লিষ্ট আসাম চাব পাৰিব। তো আপোনালোকক ইয়াতে সব সকলোখিনি দিয়ে দিছে যে আপোনালোকক অফিচিয়েল যেটো ৱেবছাইট হয় তাৰ যোগেদি আপোনালোকে নিজৰ নিজৰ নামটো আপোনালোকৰ এছএছজি লিষ্টত আছে নে নাই হেতু আপোনালোকে চেক কৰিব পাৰিব। তাৰ পিছত দিয়া আছে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ তালিকাত প্ৰৱেশ কৰিবলৈ চৰকাৰী ৱেবছাইট চাওক। ইয়াৰ যেটো চৰকাৰী ৱেবছাইট হয় হেতু মই আপোনালোকক মই ডেসক্ৰিপচন বৰ্ডত মই দি দিম তাতে ক্লিক কৰি আপোনালোকে হেতুলৈ যাব পাৰিব। তা এই তালিকাত জিলাৰ নাম প্ৰতিখন জিলাত সামগ্ৰিকভাৱে এছএছজি সদস্যৰ সংখ্যা নতুন এছএছজি সদস্যৰ সংখ্যা আৰু পুনৰুত্থান হোৱা এছএছজি সদস্যৰ সংখ্যা অন্তৰ্ভুক্ত কৰা হৈছে। এইদৰে হিতাধিকাৰীসকলে
গ্ৰুপিং সমূহৰ ভিতৰত নিজৰ স্থান নিৰ্ণয় কৰিবলৈ সক্ষম হয়। তো ইয়াতে কিছুমান গ্ৰুপিং হয়, এইখিনি কথাটো আপোনালোকে নিশ্চয় জানে। তো ইয়াত 2 নম্বৰ আমি পেৰাগ্ৰাফটো চাইছোঁ যে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান নামেৰে মহিলা সবলীকৰণৰ অভিযান আৰম্ভ কৰে আৰু আপুনি ইয়াক আত্মসহায়ক গোট বুলিও ক'ব পাৰে। তো আজিকালি মেক্সিমাম মহিলাসকলৰ যিখিনি সুবিধা হয় সেইখিনি গোটলৈ এৰি দিয়ে। মহিলাসকল আজিকালি আত্মসহায়ক গোটত থকাটো বিশেষভাৱে জৰুৰী হয়। তো সেইবিলাক কথা আপোনালোকে নিশ্চয় জানেই। তো ইয়াত দিছে চাওক, মহিলাৰ বাবে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে 2011 চনত ইয়াক প্ৰৱৰ্তন কৰিছিল। চৰকাৰে নিজৰ ৱেবছাইটত আত্মসহায়ক সংস্থাৰ বাবে কাম কৰা মহিলাৰ ৰষ্টাৰ SHG ৰষ্টাৰ প্ৰকাশ কৰিছে। আৰু আপোনাৰ সম্প্ৰদায়ত আত্মসহায়ক গোট এটাও প্ৰতিষ্ঠা হৈছে নে নাই সেইটো জানিবলৈ আপুনি SHG তালিকাখন অনলাইনত পৰীক্ষা কৰিব পাৰে। তো আবেদনকাৰীয়ে অন্যান্য বিষয়ৰ লগতে প্ৰতিখন জিলাত SHG সদস্যৰ সামগ্ৰিক সংখ্যা জানিবলৈ বৰ্তমান তালিকাখন পৰ্যালোচনা কৰিব লাগে। আত্মসহায়ক গোটৰ যিকোনো সদস্যৰ বাবে SHG তালিকাখন অফিচিয়েল ৱেবছাইটত চাব বা ডাউনলোড কৰিব পাৰিব। তো ইয়াতে চাওক, আপোনালোকলৈ আটাইতকৈ ধুনীয়া সুবিধা দিছে যে যিসকল SHG গোটৰ দ্বাৰা যিসকল লোকে যে মুখ্যমন্ত্ৰীৰ সাহায্যৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এইটো খুবেই দৰকাৰী কথা। তেওঁলোকে যদি SHGত জড়িত হৈ আছে, SHGৰ যোগে যদি তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰিছিলে, তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াতে তেওঁলোকৰ লিষ্টত নাম আহিছে নাই নিজৰ নিজৰ মোবাইলতে চেক কৰিব পাৰিব। আৰু মই আপোনালোকক কৈছোঁ যে যিসকলে এতিয়ালৈকে SHGত অনলাইন এপ্লিকেশ্যনটো কৰা নাই, যে nrlm.gov.in এইটো যিটো ৱেবছাইট হয়, মই আপোনালোকক দেখাইছোঁ যে nrlm.gov.in এই ৱেবছাইটটোত যিসকলে এতিয়াও অনলাইন কৰা নাই, তেওঁলোকে যিসকলে নাই কৰা তেওঁলোকে মোক কমেণ্ট কৰি জনাব। মই তেওঁলোকক অনলাইনটো কেনেকৈ কৰে আৰু বৰ্তমানেও সেই অনলাইনটো চলি আছে আৰু সেই অনলাইনটোৰ বিষয়ে মই আপোনালোকক সম্পূৰ্ণৰূপে জনাই দিম। আৰু আপোনালোকক নিজৰ নিজৰ মোবাইলৰ পৰাই কেনেকৈ কৰিব বা কেনেকৈ আপুনি NRLMৰ এজন সদস্য হ'ব পাৰে সেইটোও মই আপোনালোকক দেখাই দিম। তো গাইজ, ইয়াতে মই আকৌ অনলাইন পেজটোলৈ উভতি গৈছোঁ আৰু ইয়াতে চাওঁ আপোনালোকৰ SHG লিষ্ট অফ আছাম এইখিনি আপোনালোকে নিশ্চয় দেখিছে। মই অলপ স্ক্ৰল ডাউন কৰিছোঁ আৰু ইয়াতে চাওক, আপোনাৰ 1 নম্বৰ দিয়া আছে, দেখিছেনে? SHG লিষ্ট অফ 2024। ইয়াত SHG লিষ্ট অফ আছাম ডিটেইলছ হাইলাইটছ এইখিনি কিছুমান দিয়া আছে। মই আপোনালোকক এই লিংকটো মোৰ ডেছক্ৰিপশ্যন বৰ্ডত দি দিম আৰু তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকে ইয়াৰ লিষ্টখনো চাব পাৰিব। ইয়াৰ লগতে মই আপোনালোকক এইটো চাওক, মই আপোনালোকক SHG লিষ্ট অফ আছাম ডিটেইলছ অফ ইন হাইলাইটছত আপোনালোকক কিছুমান কথা দেখাইছোঁ যে নেম অফ স্কিমটো হৈছে কি SHG লিষ্ট অফ আছাম। তো SHG লিষ্টত আপোনালোকক অন্তৰ্ভুক্ত হ'বৰ বাবে এই সুবিধাটো প্ৰদান কৰা হৈছে। লঞ্চ বাই গভৰ্ণমেণ্ট অফ আছাম, তো অসম চৰকাৰে এইটো লঞ্চ কৰিছে অসমৰ মহিলাসকলৰ বাবে বা SHG গোটৰ লোকসকলৰ বাবে। অবজেক্টিভ টু প্ৰভাইড এ লিষ্ট দ্য SHG বেনিফিচিয়াৰিজ ইন আছাম। তো অবজেক্টিভখিনি দিছে অকল যিখিনি SHG গোট আছে অকল অসমৰ, সেই গোটত অন্তৰ্ভুক্ত হৈ থকা অকল মহিলাসকল বা বেনিফিচিয়াৰীসকলেহে ইয়াৰ বাবে যোগ্য। মোডটো চাওক, আপোনালোকে নিশ্চয় দেখিছে অনলাইন, এই অনলাইন যোগে আপোনালোকে কৰিব পাৰিব। তো যিসকলে এতিয়াও কৰা নাই তো মোক ক'ব, মোক কমেণ্ট কৰি জনাব। মই কমেণ্ট বক্স আপোনালোকৰ বাবে খোলা দিছোঁ, মোক কমেণ্ট কৰি জনাব আৰু মই আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিম। তো বেনিফিচিয়াৰিজটো দিছে, দেখিছেনে? চিটিজেন অফ আছাম ষ্টেট, তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ষ্টেট অফ আছাম এইটোতো চাবই নালাগে, অফিচিয়েল ৱেবছাইট দিছে চাওক nrlm.gov.in। মই অকণমান আগত আপোনালোকে দেখাইছে, এই ৱেবছাইটটোৰ যোগেদি আপোনালোকে এইটো অনলাইন কৰিব পাৰিব। আৰু ইয়াৰ লগতে মই আপোনালোকক আৰু এখন স্কিমৰ বিষয়ে দেখাব বিচাৰিছোঁ। এইটো যিটো স্কিম দেখিছেনে, লাখপতি বাইদেউ স্কিম, এইটো স্কিম মই আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে ক্লিক কৰিলোঁ আৰু ইয়াতে চাওক লাখপতি বাইদেউ স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন ইলিজিবিলিটি এণ্ড বেনিফিটছ। তো গাইজ, এই যিখন স্কিম হয়, এই স্কিমখনত আপোনালোকেতো সকলোৱে জানে লাখপতি বাইদেউ স্কিম। আৰু লাখপতি বাইদেউ স্কিমত আপোনালোক কেনেধৰণে অন্তৰ্ভুক্ত হ'ব লাগে, মই ইয়াত চাওক নেম অফ দ্য স্কিম লাখপতি বাইদেউ স্কিম এইখনো আপোনালোকক দেখাই দিছোঁ। লঞ্চ বাই আছাম গভৰ্ণমেণ্ট, মানে অসম চৰকাৰে এইটো লঞ্চ কৰিছে। অবজেক্টিভ টু এম্পাৱাৰ ওমেন, যিসকল আচলতে মহিলাসকলে এইটো এপ্লাই কৰিব পাৰিব। মোডটো হৈছে অনলাইন। আপোনালোকক চাওক, আগতে যিটো অফলাইন আপোনালোকে লাখপতি বাইদেউ স্কিমৰ বাবে আজি কিছুদিনৰ আগতে যিটো অফলাইন প্ৰক্ৰিয়া আপোনালোকে কৰিলে, সেইটো অফলাইন প্ৰক্ৰিয়া, কিন্তু বৰ্তমান আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিলে। বেনিফিচিয়াৰিজ দিছে, দেখিছেনে? আপোনালোকে নিশ্চয় দেখিছে যে 40 লাখ ওমেন, 40 লাখ ওমেন এণ্টাৰপ্ৰাইজ। গতিকে চাওক 40 লাখ মহিলাক, অসমৰ 40 লাখ মহিলাক তেওঁলোকক স্বাৱলম্বী হ'বৰ বাবে যিখিনি ব্যৱস্থা ল'ব অসম চৰকাৰে ল'ব আৰু তেওঁলোকক এইখিনি সুবিধা দিয়া হ'ব। ইয়াতে বেনিফিট দিছে চাওক, ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফ্ৰম 35,000। তো বেনিফিটটো কি? এই স্কিমখনৰ আণ্ডাৰত যাৰেই নাম আহিব
মই যে প্ৰথমতে আপোনালোকক দেখাইছোঁ যে যিখন লিষ্ট আহিব আৰু যিখন লিষ্ট মই আপোনালোকক এতিয়া আগবঢ়াম সেই লিষ্টখনত যাৰে নাম আহিব সিয়ে 35,000 টকা প্ৰথম ফাইনেন্সিয়েল এছিষ্টেণ্ট লাভ কৰিব ষ্টেট অফ আছাম। আৰু এটা আটাইতকৈ ডাঙৰ কথা, যদি কোনোবা মহিলা যদি বৰ্তমানেও এই লাখপতি বাইদেউ স্কিমৰ পৰা আঁতৰত থাকি গৈছে, যে তেওঁলোকে বৰ্তমানেও এই কামখিনি কৰিব পৰা নাই বা এপ্লাই কৰা নাই, যিটো অফলাইন কৰিলে আৰু অফলাইন কৰাখিনিতো অফলাইন হৈ গ'ল, এতিয়া নতুনকৈ যিসকল মানুহ HSG গোটত সোমাইছে আৰু তেওঁলোকে এতিয়াও যদি লাখপতি বাইদেউ স্কিম কৰা নাই, তেওঁলোকে অনলাইন প্ৰক্ৰিয়া কৰিব পাৰিব। আৰু সেইবাবে এই ভিডিঅ'টো মই আপোনালোকলৈ আজি আগবঢ়াইছোঁ। যদি কিবা অসুবিধা পায় মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। আৰু এইটো বিষয়ে ইয়াতে আৰু কেইটামান বস্তু মই আপোনালোকক স্ক্ৰল ডাউন কৰি দেখাইছোঁ। তো এইখিনি চাওক, মই এইটো ৱেবছাইটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই ৱেবছাইটটো পাব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকক ডকুমেণ্ট কি কি লাগিব চাওক, মই ডকুমেণ্ট দেখাইছোঁ। তো ফলোইং আৰ দ্য ডকুমেণ্টছ ৰিকুৱাৰ্ড ইন দ্য স্কিম ফৰ দ্য স্কিম। প্ৰথম লাগিব আধাৰ কাৰ্ড, তাৰপৰা লাগিব এড্ৰেছ প্ৰুফ, তাৰপৰা মেইল ID, আইডেণ্টিটি কাৰ্ড, ইনকাম চাৰ্টিফিকেট, বেংক পাছবুক, এজ চাৰ্টিফিকেট, চাৰ্টিফিকেট অফ বিং এ মেম্বাৰ অফ চেল্ফ হেল্প গ্ৰুপ, বিজনেছ ষ্টাৰ্টআপ ডিটেইলছ, মোবাইল নাম্বাৰ, পাছপোৰ্ট সাইজ ফটো। আৰু এটা চাওক ইলিজিবিলিটি, লাখপতি বাইদেউ স্কিমৰ বাবে যিখিনি ইলিজিবিলিটি আছে এইখিনিতো আপোনালোকে নিজে চাব পাৰিব, মই এইখিনি কৈ নাযাওঁ আপোনালোকক। আৰু এইখিনি মই এটা কৈছোঁ অকল মাত্ৰ HSG গোটৰ যিসকল লোক বৰ্তমান, যিসকল মহিলা লোক নহয় একচুৱেলি, যিসকল মহিলা বৰ্তমান HSG গোটত সোমাইছে, তেওঁলোকে যিসকলে অফলাইন ফৰ্ম দিয়া নাই তেওঁলোকে অনলাইন কৰিব পাৰিব। আৰু তেওঁলোকক মই এই সুবিধাটো অসম চৰকাৰে তেওঁলোকলৈ আগবঢ়াইছে আৰু মই আপোনালোকৰ ভিডিঅ'টো আগবঢ়াই দিছোঁ। আৰু যদি কিবা অসুবিধা পায় তেতিয়া মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। তো গাইজ, আজিৰ ভিডিঅ'টো আপোনালোকলৈ মই ইমানেই আছিলে। যদি আপোনালোকৰ কিবা বুজাত অসুবিধা হয় বা যদি আপোনালোকক কেনেবাকৈ PDF টো লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক PDF টো দিয়াৰ ব্যৱস্থা কৰিম। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক যিখিনি মানুহৰ